যি আৰ্থ সামাজিক উন্নয়নৰ বাবে বা আমাৰ যুৱ প্ৰজন্মক আগুৱাই লৈ যাবৰ কাৰণে আমি এটা NGO এটা খুলিছোঁ আৰু ই সম্পূৰ্ণৰূপে অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনটোৱে পলাশবাৰীৰ বিভিন্ন আমাৰ শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্য পৰিচ্ছন্নতা ইত্যাদিৰ ক্ষেত্ৰত, তাৰপিছত অৰ্থনৈতিক উন্নয়ন, কৃষি আৰু গাঁও উন্নয়ন, সাংস্কৃতিক আৰু মানৱিক মূল্যবোধৰ বিকাশ, ক্ৰীড়া আৰু যুৱ কল্যাণ, পিছপৰা জাতি আৰু জনজাতিৰ কল্যাণ ইত্যাদি সকলো দিশতে আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যি নিবনুৱা যুৱক যুৱতীসকল আছে তেখেতসকলক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন সুযোগ সুবিধা সৃষ্টি কৰাৰ কাৰণে এই আমাৰ সংগঠনটোৰ আজি জন্ম হৈছে আৰু ই কোনো ৰাজনৈতিকভাৱে কোনো বিচাৰ বিবেচনাৰে এই পৰিচালিত নহয়, সম্পূৰ্ণ সামাজিক অনুষ্ঠান আৰু ইয়াত যিকেইজন আমাৰ মানুহ আছে আমি কিছু সুবিধাৰ কাৰণে কিছু ৰাজনৈতিক ব্যক্তি আমাৰ মাজত আছে, কিন্তু বিশেষকৈ আমি এই সামাজিক কামসমূহ কৰাৰ কাৰণে আমি আপোনালোকৰ পৰা সহায় সহযোগ পৰামৰ্শ ইত্যাদি আমি বিচাৰিছোঁ আৰু আশা কৰোঁ অনাগত দিনত আপোনালোকে এই ক্ষেত্ৰত আমাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা প্ৰকাশ কৰোঁ। আৰু আজি এই ২৭ তাৰিখে আমাৰ যিখন এই জনকল্যাণ মঞ্চ পলাশবাৰীৰ যি আমি চৰকাৰৰ পৰা চাৰ্টিফিকেটখন লাভ কৰিছোঁ সেইখন মই আপোনালোকৰ যথাৰ্থে মুকলি কৰিবলৈ ওলাইছোঁ আৰু আমাৰ যি প্ৰেছ বাৰ্তাটো আছিল সেই প্ৰেছ বাৰ্তাটো খন্তেক পিছতে আপোনালোকৰ হাতত আমি তুলি দিম আৰু এতিয়া মই এইখন আমি এতিয়া মুকলি কৰিম আৰু ইয়াত আমাৰ মুখ্য উপদেষ্টা হিচাপে আছে হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া আৰু আমাৰ সাধাৰণ সম্পাদক ডক্টৰ চিন্ময় কলিতা আৰু আমাৰ শিক্ষাৰ সম্পাদক আমাৰ ইয়াতে আছে ৰবীন দাস মিৰ্জাৰ। গতিকে আমি আপোনালোকৰ এইখন এতিয়া খুলি দিছোঁ। তেখেতক শুভেচ্ছা জনাইছোঁ। মই যেতিয়া কনচেপ্টটো গম পাইছিলোঁ, কাৰণ মই বিভিন্ন NGOৰ কামসমূহত যদিও ডাইৰেক্ট জড়িত নহয়, ইনডাইৰেক্টলি বহুত NGOৰ কামৰ লগত মই জড়িত। বহুত NGO আমাৰ পলাশবাৰীত ইতিমধ্যে আছে য'ত মই সহায় সহযোগিতা আগবাঢ়ি থাকোঁ আৰু মোৰ ব্যক্তিগতভাৱেও আপোনালোকে দেখিছে মই ছ'চিয়েল ছাৰ্ভিচ কৰাৰ ক্ষেত্ৰত বহুতখিনি ভিতৰৰ অঞ্চলবিলাকতো মই সহায় কৰি আহিছোঁ, কিন্তু সংগঠিতভাৱে মই কেতিয়াও কোনো কাম কৰিবলৈ পৰা নাছিলোঁ, যিহেতু মই ৰাজনৈতিক দলৰ লগত ব্যস্ত আৰু মোৰ বিভিন্ন ৰাজনৈতিক মোৰ দায়িত্ব আছে। কিন্তু তেখেতসকলৰ লগত একবাৰ বহুতে যেতিয়া মই কনচেপ্টটো বুজি পালোঁ আৰু তেখেতসকলৰ যিখিনি কাম কৰা ইচ্ছা আৰু মোৰ যিখিনি ৰাইজৰ মাজত কাম কৰা ইচ্ছা সেইখিনি মই একে পালোঁ আৰু মই ভাবোঁ যে ৰাইজত কাম কৰিবলৈ কোনোবা পাৰ্টিত বা কোনোবা দলত থকাটো কোনো দৰকাৰ নহয় আৰু যিহেতু তেখেতৰ এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, তেখেতসকলৰ যি দিশত কাম কৰিবলৈ তেখেতে ইচ্ছা কৰিছে সেই কথাখিনিত মোৰ খুব ভাল লাগিলে আৰু মই ক'লোঁ যে ময়ো ওতঃপ্ৰোতভাৱে জড়িত থাকিব পাৰোঁ আৰু তেখেতসকলেও ক'লে যদি জড়িত থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ এডভাইজাৰ হিচাপে থাকিলে ভাল হয় আৰু তেখেতসকলে কৈছে যে আৰু কেইবাগৰাকী এডভাইজাৰ তেখেতসকলে কথা পাতিছে আৰু অতি শীঘ্ৰে তেখেতসকলকো পৰামৰ্শ বা ছাপোৰ্ট লৈ কৰিব। মূল কথাটো এইখিনিয়ে যে মই যিখিনি ছ'চিয়েল ছাৰ্ভিচ কৰি আছোঁ বা যিখিনি মই কাম কৰি আছোঁ সেই কামখিনি এখেতসকলৰ জৰিয়তে আৰু সুসংগঠিতভাৱে মই কৰিব বিচাৰিছোঁ আৰু এখেতসকলৰ যিখিনি আগন্তুক দিনবিলাকত যিখিনি প্লেনিং আছে, বিভিন্ন শিক্ষামূলক ছাত্ৰ ছাত্ৰীসকলক লৈ যিখিনি তেখেতসকলৰ প্লেনিং আছে বা কৃষকসকলক লৈ যিখিনি প্লেনিং আছে ইতিমধ্যে আমি ডিছকাছ কৰিছোঁ। মই তেখেতসকলক সমৰ্থন জনাইছোঁ যে আগন্তুক দিনবিলাকত এই NGOটোৰ জৰিয়তে যাতে আমি ৰাইজৰ প্ৰকৃত সহায় হোৱাকৈ যাতে আমি কাম কৰি যাওঁ, তাতে কোনো পলিটিকেল বেনিফিটৰ কথা নাই। স্বাভাৱিকতে মই যিহেতু বিজেপিৰ এজন মেম্বাৰ, মই তাতে গ'লে বিজেপিৰ অমুক আহা বুলি ক'ব, কিন্তু এইটো আমি কোনো পাৰ্টিৰ বেনাৰত কেতিয়াও নকৰোঁ, কমপ্লিটলি NGOৰ বেনাৰত কৰিম। যি নাম হ'ব NGOৰ হ'ব, যি কাম হ'ব গোটেই NGOই কৰিব। তাতে কেতিয়াবা মই থাকিব পাৰিম, কেতিয়াবা মই নোৱাৰিম, সেইটো এটা ছেকেণ্ডেৰী কথা, কিন্তু মই যিমান পাৰোঁ মই তেখেতসকলৰ লগত মই থাকিম আৰু যিখিনি কাম মোৰো কেতিয়াবা ব্যক্তিগতভাৱে কৰিবলৈ অসুবিধা হয়
মই NGOটোৰ দিয়া পৰামৰ্শ দিম আৰু তেখেতসকলৰ জৰিয়তে যদি মোৰো কিবা নতুন কনচেপ্ট মই দি তেখেতসকলে মোৰ কনচেপ্টত কাম কৰিব পাৰে তেতিয়াহ'লে ময়ো ভাল পাম। কাৰণ যিসকল ব্যক্তি NGOটোৰ লগত জড়িত হৈছে বহুত অভিজ্ঞ ব্যক্তি আৰু তেখেতসকলৰো বিভিন্ন বেলেগ বেলেগ দিশত তেখেতসকলৰ কাম কৰা অভিজ্ঞতা আছে। মই ভাবোঁ যে পাব্লিকৰ কাৰণে যিখিনি যিখিনি ক্ষেত্ৰত বহুতখিনি অভাৱ অভিযোগে হওক বা বহুতখিনি গেপ হৈ আছে সেই গেপখিনি যাতে আমি NGO থ্ৰুদি আমি পূৰা কৰিব পাৰোঁ সেই প্ৰচেষ্টা আমি আগন্তুক দিনত হাতত ল'ম বুলি মই আপোনালোকক ক'ব বিচাৰিছোঁ। বৃহত্তৰ পলাশবাৰী সমষ্টিৰ কথা কৈছে, হয় সেইখিনি এতিয়া কৈছে। ভৱিষ্যতৰ দিনত আমি আৰু এক্সপাণ্ড হ'ব দক্ষিণ কামৰূপ জিলাত, যিহেতু সকলো মেম্বাৰ আমাৰ এই অঞ্চলৰে। প্ৰথম নিজৰ অঞ্চলটো ঠিক কৰি লওঁ, তাৰপিছত লাহে লাহে আমি গোটেই পেন আছাম কৰিবলৈ আমি চেষ্টা কৰিম। কিন্তু প্ৰথমতে নিজৰ ঘৰখন ঠিক কৰি ল'ব লাগিব, তাৰপিছত আমি আৰু আগুৱাই যাবলৈ পাৰিম। চাওক, কোৱা মতে কৃতি ছাত্ৰ ছাত্ৰী সভা সম্বৰ্ধনা সভা এখন তেখেতসকলে কৰিব বিচাৰিছে। তাৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকসকলক আমি কেনেকৈ ওলাই আনিব পাৰোঁ, দিব্যাংগসকলক লৈ বিভিন্ন অনুষ্ঠান কৰা হ'ব। কৰ্মশালাৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ লোকক কালচাৰেল দিশতে হওক, নাৰী শক্তি হওক, নাৰী সবলীকৰণ বা মানে আমাৰ ওমেন চেল্ফ ডিফেন্সৰ যিখিনি আছে সেইবিলাকেই হওক বা বিভিন্ন স্পৰ্টছ ৰিলেটেড প্ৰগ্ৰেম, ক্ৰীড়াৰ লগত এনেকুৱা ধৰণৰ কৰ্মশালা কৰি যাব। যিখিনি বিভাগ আছে বিভাগসমূহ যদিও গঠন হৈছে, বিভাগৰ কমিটিসমূহ গঠন হোৱা নাই। আজি পোনপ্ৰথমতে আপোনালোকৰ মাজত এই শুভ উদ্বোধনীটো কৰা হ'ল। বিভাগসমূহৰ জৰিয়তে বিভিন্ন দিশত কাম কৰা হ'ব। ইয়াতে কেইবাটাও বিভাগ আছে, ক্ৰীড়া বিভাগ, আধ্যাত্মিক দিশতো এটা বিভাগ বনোৱা হৈছে, যাতে মন্দিৰ নামঘৰসমূহৰ লগত জড়িত থকা লোকসকলক তীৰ্থ ভ্ৰমণ যোৱাৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ। তেখেতসকলৰ জৰিয়তে যাতে নাম কীৰ্তনৰ কৰ্মশালা অনুষ্ঠান, যি যুৱচামৰ মাজত আমি দেখা পাইছোঁ নাম কীৰ্তনৰ ক্ষেত্ৰত এটা গেপ আহিছে, সেই গেপখিনি যাতে আমি পূৰণ কৰি দিয়াৰ ক্ষেত্ৰত NGOটোৱে এটা পদক্ষেপ ল'ব পাৰে। ক্ৰীড়া ক্ষেত্ৰত যাতে NGOটোৰ নামত যাতে ভাল ভাল আমাৰ প্ৰশিক্ষণকে ধৰি টুৰ্ণামেণ্ট হ'ব পাৰে, বিভিন্ন বেলেগ বেলেগ অনুষ্ঠান। ছাত্ৰ ছাত্ৰী আমি ক'লোঁ, আমি অৱসৰপ্ৰাপ্ত যিসকল লোক আছে, বয়োজ্যেষ্ঠ যিসকল লোক আছে, তেখেতসকলকো আমি যি বহি আছে আমি ওলাই আনিবৰ কাৰণে যি তেখেতসকলৰ যি অৱদান যদি সমাজখনত পৰে, তেখেতসকলৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি আমি লৈ যদি আমি সমাজৰ ক্ষেত্ৰত, আমি সমাজ গঠন কৰাৰ ক্ষেত্ৰত আমি কি চিন্তা চৰ্চা কৰিব পাৰোঁ। আমি দেখিছোঁ যে পলাশবাৰী উদ্যোগৰ ক্ষেত্ৰত এক বৃহৎ সফলতা লাভ কৰিছে, উদ্যোগৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই গৈছে। কিন্তু আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনিয়ে কোনে ক'ত এপ্লাই কৰিব লাগে, কোনটো স্কিল ল'বলৈ লাগে, কি পঢ়িবলৈ লাগে, কোম্পানীসমূহত কি কি চাকৰিৰ ভেকেঞ্চি আছে, কি কি কোৰ্চ কৰিলে কোম্পানীসমূহত আমাৰ লোকেল ল'ৰা ছোৱালীখিনিয়ে চাকৰি পাব পাৰে। সেই ক্ষেত্ৰতো আমি যদি কিছু ৱৰ্কশ্বপ, ছেমিনাৰ বা আমি যদি যুৱচামৰ মাজত যদি সেই প্ৰচাৰখিনি আমি NGOৰ জৰিয়তে আমি কৰিবলৈ পাৰোঁ, আমি চেষ্টা কৰিম। কাৰণ মই ব্যক্তিগতভাৱে এটা দলৰ লগত জড়িত আছোঁ, দলীয়ভাৱে কিছু কাম কৰিবও নোৱাৰোঁ, যি কেতিয়াবা মন যায় কিন্তু কৰিব নোৱাৰোঁ। সেয়ে এই NGOটোৰ লগত মিলি যিখিনি দলীয়ভাৱে আমি কৰিব নোৱাৰোঁ কাম, সেই কামখিনিও আমি কৰি যাম, সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ। আৰু যদি নতুন আজি যিখিনি মনত আছে, যিখিনি আমাৰ সভাপতি মহোদয়, সাধাৰণ সম্পাদক মহোদয় ক'লে বা মই যিখিনি ক'লোঁ, তাৰ উপৰিও যদি আপোনালোকৰ যদি কিবা পৰামৰ্শ দিয়ে আমি নিশ্চয় কৰিম। আৰু এইটো কোনো এনেকুৱা নহয় যে আমিকেইটা আছোঁ আমাৰ NGO, এইটো আপোনালোকৰো NGO, আপোনালোকেও এইটোত জড়িত হ'ব পাৰে। আপোনালোকৰো যদি কিবা পৰামৰ্শ আছে দিব পাৰে, আপোনালোকেও যদি সদস্য হয় কৰিব পাৰে, বা আপোনালোকেও যদি কিবা নতুন ভাল কাম কৰিব বিচাৰিছে আমাৰ NGOটোৰ বেনাৰত, আৰু আমি যদি ভাবোঁ যে সেই কামখিনি কৰিলে ৰাইজৰ উপকাৰ হ'ব, নিশ্চয় আপোনালোকেও আমাৰ NGOৰ বেনাৰ লৈ কৰিব পাৰে। সেইটো কাৰো কাৰণে কোনো ধৰা বান্ধা নাই। যিয়ে ওলাই আহি ৰাজহুৱা স্বাৰ্থত কাম কৰিব বিচাৰে, আমাৰ NGOৰ বেনাৰটো লৈ যদি কৰিব বিচাৰে, আমাৰ লগত সহযোগিতা আগবঢ়াই বা আমি সহযোগী হৈ যদি কোনোবা আমাৰ লগত কাম কৰিব বিচাৰে, আমি সেই দুৱাৰো আমি পাব্লিকৰ কাৰণে অপেন ৰাখিছোঁ। 100% ক'লে এইটো কোনো ৰাজনৈতিক দলৰ লগত কথাই নাই। এতিয়া আমাৰ NGOটোৰ এনেকুৱা মানুহ আছে, ভৱিষ্যতৰ দিনত কোনোবা সাংবাদিকতাৰ লগত জড়িত, কোনোবা ৰাজনৈতিক দলৰ লগত জড়িত,
কোনোবাই অৰাজনৈতিক দলৰ লগত জড়িত, সেইটোৰ লগত কোনো কথা নাই। ৰাজনীতিকৰণ আপোনালোকক অনুগ্ৰহ কৰি কৈছোঁ, সেইটো ৰাজনীতিকৰণ দিবলৈ নালাগে বা কৰিব নালাগে। আমাৰ কমপ্লিট মটিভটো হৈছে ছ'চিয়েল ছাৰ্ভিচ, ৰাজহুৱা স্বাৰ্থত এইটো আজি আমাৰ লঞ্চ কৰা হৈছে। মোৰ ব্যক্তিগত যদি আপোনালোকে কয় যে মই থকাৰ কাৰণটোৱে হ'ল যে মই ৰাজনৈতিকভাৱে বহুতখিনি ক্ষেত্ৰত মই কাম কৰি আছোঁ, আৰু বহুত ক্ষেত্ৰত মই কিছু কাম কৰিব নোৱাৰোঁ। আৰু এখেতসকলৰ চিন্তাধাৰাক বা এখেতসকলৰ যি পৰিকল্পনা, সেই পৰিকল্পনাক মই সন্মতি জনাইছোঁ, আৰু মই এখেতসকলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিম বুলি মই তেখেতসকলক জনাইছোঁ। সেয়েহে মোৰ মুখ্য উপদেষ্টাৰ নাম দিছে, আৰু মোক প্ৰথম দিনাই কৈছে যে দাদা আপুনি কিন্তু অকলে মুখ্য উপদেষ্টা হ'লে এই প্ৰশ্ন আমাক কৰিব পাৰে, আৰু লগতে আমাৰ লগত এনেকুৱা বহুত অভিজ্ঞ ব্যক্তি আছে যি আমাৰ পলাশবাৰী সমষ্টিৰ নহ'বও পাৰে, কিন্তু আমাৰ লগত মুখ্য উপদেষ্টা হিচাপে বা উপদেষ্টা হিচাপে থাকিব বিচাৰিছে। আপুনি কিন্তু সেইটোত কোনো বেয়া পাব নালাগে। মই কৈছোঁ কোনো বেয়া পোৱাৰ কোনো কথাই নাই। এতিয়া যোন আমাৰ যদি এটা সাংবাদিক, আমাৰ নীৰেণ দা হওক, আমাৰ যিমান আছে, হিতেশ দা, হিতেন দা, আমাৰ পবিত্ৰ দাহঁত, উত্তম, যোনে ইয়াতে ইচ্ছা কৰে ইয়াতে থাকিলে ইচ্ছা থাকিব লাগিব, তেখেতসকলৰ মনৰ কথা ক'ব লাগিব। নিশ্চয় আমাৰ এই NGOটোৰ লগত জড়িত হৈ ৰাজহুৱা স্বাৰ্থত কাম কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে সকলোৰে দৰজা খোলা আছে। Stay informed, stay ahead. News NE 365.